মোৰ স্বামীয়ে মোৰ বহুত যত্ন লৈছিল আৰু ইমান টকা নথকা স্বত্বেও মোৰ বাবে দামী বস্তু কিনি আনিছিল। মই আচৰিত হৈছিলোঁ যে তেওঁ এই সকলোবোৰ ক'ৰ পৰা পায়। কিন্তু তেওঁ এটা অতি আচহুৱা কাম কৰে। তেওঁ ৰাতি হ'লে আন এটা কোঠালৈ গৈ শুই থাকে। মই ভাবোঁ সি মোৰ প্ৰতি ইমান গুৰুত্ব দিয়ে, সি মোৰ বাবে ইমানবোৰ ধুনীয়া বস্তু লৈ আহে, তেন্তে তাৰ মোৰ প্ৰতি কিয় আগ্ৰহ নাই, ওচৰতে কিয় বহি নাথাকে। এদিন ৰাতি মই তেওঁ শোৱা কোঠাত লুকাই আছিলোঁ, যাতে তেওঁ কোঠাটোৰ ভিতৰত কি কৰে গম পাওঁ আৰু সি কিয় এই কোঠাটোলৈ আহে আৰু মোৰ ওচৰলৈ কিয় নাযায়। তেতিয়া দেখিলোঁ মোৰ স্বামী এনেকুৱা কাম কৰি আছে যে মই নিজৰ চকুকেইটাক বিশ্বাস কৰিব পৰা নাই। মোৰ নাম নিশা, মই বৰ ধুনীয়া আছিলোঁ। মোৰ বৌৱে মোৰ সৌন্দৰ্যক ঘৃণা কৰিছিল। তেওঁ কৈছিল যে এদিন তোমাৰ সৌন্দৰ্য ধূলিলৈ পৰিণত হ'ব। মই কৈছিলোঁ যে বৌ, তুমি ভগৱানলৈ অলপ ভয় কৰা। মই তোমাৰ কি ক্ষতি কৰিলোঁ? মোৰ মা জীয়াই আছিল, দেউতা এই পৃথিৱীত নাছিল, কিন্তু মা থকালৈকে মই এই ঘৰখন শাসন কৰিছিলোঁ। মোৰ দাদায়েও মোক বেছি ভাল পোৱা নাছিল। সি মোক কৈছিল যে তুমি মোৰ পত্নীৰ লগত প্ৰতিযোগিতা নকৰিবা। ময়ো অলপ গৌৰৱ কৰিছিলোঁ, কাৰণ মই ভুল সহ্য কৰিব পৰা নাছিলোঁ। যদি বৌয়ে মাক সময়মতে খাদ্য নিদিয়ে বা পুৰণি খাদ্য দিয়ে, তেন্তে মোৰ খং উঠিছিল আৰু মই বৌৰ লগত কাজিয়া কৰিছিলোঁ। এদিন বৌয়ে মোৰ সন্মুখতে মাৰ বাবে ৰাতি ৰৈ যোৱা খাদ্য ৰাখিছিল। ইপিনে মা ইতিমধ্যে ডায়েবেটিছ ৰোগী আছিল। মই কৈছিলোঁ, বৌ, মাৰ স্বাস্থ্য ভাল নহয়, তুমি কিয় ৰৈ যোৱা কালিৰ পুৰণি খাদ্য দিছা? মাক আজি বনোৱা নতুন খাদ্য দিয়া, আৰু তোমাৰ যদি ভাত ৰান্ধিবলৈ মন নাযায় তেতিয়া তুমি মোক ক'বা, মই মাক ভাত ৰান্ধি দিম। তুমি ৰাতিৰ পুৰণি খাদ্য দি মাক মাৰিব বিচাৰিছা। এই বিষয়ত ইমান কাজিয়া হৈছিল যে আমি দুয়ো ননদবোৰ মাজত মাৰধৰ কৰা অৱস্থা পাইছিলগৈ। দাদাই নিজৰ পত্নীক সমৰ্থন কৰি ক'লে যে নিশা, এদিন তোমাক ইমান চিধা কৰি দিম যে তুমি কাঁড়ৰ দৰে চিধা হৈ যাবা। তুমি সৰু হৈ আছা, তোমাৰ কাম যে তুমি বৌৰ লগত ভাল ব্যৱহাৰ কৰি কথা পাতিবা। মই দাদাক ক'লোঁ যে মই ডাঙৰ ডাঙৰ কথা কোৱা নাই, বৌয়ে যদি কিবা ভুল কৰে তেনেহ'লে নিশ্চয় ক'ম। সেই নিশা মাৰ স্বাস্থ্যৰ ইমান অৱনতি ঘটিল যে মাক চিকিৎসালয় লৈ গ'লোঁ। মাৰ অৱস্থা ইমান বেয়া হৈ পৰিল যে তেওঁ বেমাৰৰ লগত যুঁজি যুঁজি এই পৃথিৱীখন এৰি থৈ গ'ল। মোৰ বৰ বেয়া লাগিল। আত্মীয় দুই এজন আছিল যদিও আটাইকেইজন মোৰ দেউতাৰ ফালৰ আত্মীয় আছিল, গতিকে সিহঁতৰ বেছি দুখ নালাগিল। এতিয়া ঘৰত কেৱল দাদা, বৌ আৰু মই আছিলোঁ। এদিন ৰাতি দাদাই মোৰ কোঠাটোত সোমাই আহি ক'লে যে মা এই পৃথিৱীত আৰু নাই। মই ভাবিলোঁ দাদাই ক'ব চাগৈ যে তুমি একো চিন্তা নকৰিবা, কিবা সমস্যা থাকিলে মোক ক'বা, মই তোমাৰ লগত আছোঁ, কিবা লাগে যদি মোক জনাবা। দাদাই এইবোৰ কোৱাৰ পৰিৱৰ্তে ক'লে যে তোমাৰ বিয়া মই অহা সপ্তাহৰ দেওবাৰে ঠিক কৰিছোঁ। দাদাৰ কথা শুনি মই বহুত আচৰিত হ'লোঁ। মই দাদাক এইটো কথা সুধিবলৈ সাহস নহ'ল যে সি মোৰ বিয়া কাৰ লগত ঠিক কৰিছে। সি ক'লে যে চোৱা, এতিয়া মাও এই পৃথিৱীত নাই। মই অকলে তোমাৰ বাবে ঢোল বাদল আনি ইমান বিলাসী বিয়া পাতিব নোৱাৰিম। মই কেৱল তোমাক বিয়া দি এইখন ঘৰৰ পৰা উলিয়াই দিব পাৰিম। যদি তোমাৰ মনত বিয়াক লৈ কিবা ইচ্ছা আছে তেনেহ'লে তাক তাতে মাৰি পেলোৱা। দাদাৰ কথা শুনি মই বহুত কান্দি আছিলোঁ। দাদাই এইখিনি কৈ মোৰ কোঠাটোৰ পৰা গুচি গ'ল। মই মনতে এইটো ভাবি চকু পানীবোৰ মচিলোঁ যে এদিন নহয় এদিনটো মই বিয়া হ'বই লাগিব। ঠিকে আছে, মোৰো নিজা বুলিবলৈ এখন ঘৰ হ'ব, বৌৰ পৰাও ৰেহাই পাম, নহ'লে বৌয়ে মোক জীৱনত কেতিয়াও শান্তিত থাকিব নিদিব। এই কথা ভাবি দিন পাৰ কৰিবলৈ ধৰিলোঁ। কিন্তু বিয়াৰ দিনা দৰাক দেখি মই বহুত আচৰিত হ'লোঁ, কিয়নো দাদাই এনেকুৱা এজন মানুহৰ লগত মোৰ বিয়াখন ঠিক কৰিলে, যাক দেখি মই থতমত খালোঁ। হয়তো মোৰ বৌৰ এইটোতো কিবা এটা পৰিকল্পনা আছিল, কাৰণ যেতিয়া আগতে আমাৰ কাজিয়া হৈছিল মোৰ বৌৱে মোৰ শত্ৰু হৈ পৰিছিল। আগতে ভাবিছিলোঁ যে কেতিয়াবা বৌৱে মোৰ পৰা নিশ্চয় প্ৰতিশোধ ল'ব, আৰু আজি বৌৱে হয়তো মোৰ পৰা প্ৰতিশোধ লৈছিল, আৰু তেওঁ আজি সফল হ'ল, কাৰণ মোৰ দৰাজন অদ্ভুত অৱস্থাত বহি আছিল। তেখেতৰ হাতত এটা ললিপপ আছিল, যিটো তেওঁ মুখত ভৰাই ৰাখিছিল। তেওঁ এজন স্বাভাৱিক মানুহ নাছিল, পাগল আছিল। তেওঁ নতুন কাপোৰ পিন্ধিছিল, কিন্তু সেইবোৰ ইমানেই লেতেৰা আছিল যে বোকাত খেলা সৰু ল'ৰা এটাৰ দৰে তাৰ কাপোৰবোৰ লেতেৰা হৈ আছিল। এইজন মোৰ দৰা। সকলোৱে গম পালে যে সি এজন পাগল। স্থানীয় অঞ্চলৰ কিছুমান মহিলাও আহিছিল, কাৰণ আত্মীয় স্বজন বুলিবলৈ কোনো নাছিল আমাৰ। তেওঁলোকেও ক'বলৈ আৰম্ভ কৰিছিল যে নিশ্চয় দৰাটো পাগল। ককায়েক বৌয়েকে ভনীয়েকৰ লগত কি কৰিছে এইবোৰ, কি কৰিছে সি? ভনীয়েকৰ লগত এটা ইমান ডাঙৰ অপৰাধ কৰিলে। মায়েক কি মৰিল, সিহঁতৰ চকুত চানিয়ে ধৰিল।
ইমান মৰম লগা ছোৱালী এজনীক পাগলৰ লগত বিয়া কৰাই দিলে। অনিচ্ছা স্বত্বেও মোৰ বিয়া পাগলজনৰ লগত হৈ গ'ল। তাৰ পিছত মই মোৰ দৰাক দেখিলো। বিদায় দিবৰ সময় আহিল। মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। কান্দিব মন গৈছিল যদিও কান্দিব নোৱাৰিলো। যদি কান্দো তেতিয়া মোৰ চকু পানী কোনে দেখিব? মালৈ বহুত মনত পৰিছিল। আজি মা জীয়াই থকা হলে মোৰ লগত এই সকলোবোৰ কেতিয়াও হ'ব নিদিলেহেঁতেন। মোৰ বৌৱে দাদাক উচটনি দিছিল। সেইকাৰণে তেওঁ মোক পাগল এজনৰ লগত বিয়া কৰাই দিলে। মোক কেনেকৈ ৰাখিব, কি খুৱাব? আজিকালি মানুহে এনে ল'ৰাৰ লগতো নিজৰ জীয়েকক বিয়া নিদিয়ে যাৰ নেকি চাকৰি এটা নাই। আৰু মোৰ দাদাই মোক পাগল এজনৰ লগত বিয়া কৰাই দিলে। এখন্তেকৰ কাৰণে ভাবিলো যে মই মোৰ পাগল স্বামীৰ লগত তেওঁৰ ঘৰলৈ নাযাওঁ। কিন্তু তেতিয়াও দাদা বৌয়ে মোক জোৰ জবৰদস্তি তেওঁৰ ঘৰলৈ পঠিয়াই দিলে হয়। সকলোৰে আগত মোক অপমান কৰিলে হয়। সেইকাৰণে মই এই সকলোবোৰ ভগৱানৰ ওপৰত এৰি দিলো আৰু মনে মনে বিদায় ললো। বিদায় হোৱাৰ সময়ত মোৰ দাদাই আগুৱাই আহি মোৰ মূৰত আশীৰ্বাদ দিব বিচাৰিছিল। কিন্তু মই পিছুৱাই আহিলো। সকলোৱে এই দৃশ্যবোৰ চাই আছিল। ময়ো বিচাৰিছিলো যাতে দাদা আৰু বৌৱে সকলো মানুহৰ আগত অপমান হওক, মোৰ লগত কৰা অন্যায়ৰ ফল পাওক। বৌৱে আগুৱাই আহি ক'লে যে বেছি নাটক নকৰিবা আৰু ইয়াৰ পৰা গুচি যোৱা। এতিয়া তোমাৰ এই ঘৰখনৰ পৰা একো লেনদেন নাই। মোৰ বহুত খং উঠিছিল। কোন বৌৱেকে নিজৰ ননন্দজনীক বিয়াৰ দিনা এনেকৈ ক'ব পাৰে? মোৰ মা দেউতা বুলিবলৈ কেৱল মোৰ দাদা বৌৱে আছিল। বিয়াৰ দিনটো সিহঁতে মোক মৰমেৰে বিদায় দিব পাৰিলেহেঁতেন। মোৰ লগত ইমান বেয়া ব্যৱহাৰ কৰা হৈছিল, মোৰ ওপৰত কিমান অত্যাচাৰ কৰা হৈছে সেয়া কেৱল ভগৱানেহে দেখি আছিল। কিন্তু মই জানিছিলো যে ভগৱানে মোৰ লগত ন্যায় কৰিব। কিন্তু এতিয়াও মই একো বুজিব পৰা নাছিলো। মোৰ দৰা পাগল আছিল, কিন্তু তেওঁৰ ঘৰটো ভাল আছিল। 3টা কোঠাৰ ঘৰ আছিল আৰু তাত তেওঁৰ এটা ভাইটি আছিল। মই ভাবিছিলো যে সিও একেখন ঘৰতে থাকে। ফুলশয্যা ৰাতি মোৰ স্বামীৰ পৰিৱৰ্তে তাৰ ভাই কোঠাটোত সোমাই আহিল। মই অলপ ভয় খালো। সি ক'লে, বৌ চিন্তাৰ কোনো প্ৰয়োজন নাই, এইটো মোৰ নিজৰ ঘৰ। আমাৰ আন এটা ঠাইতো ঘৰ আছে য'ত মোৰ পত্নী আৰু সন্তানে মোৰ বাবে অপেক্ষা কৰি আছে। এতিয়া আপুনি দাদাৰ যত্ন ল'ব লাগিব, তাক চোৱা চিতা কৰিব লাগিব। দাদাই মোৰ পত্নীক একেবাৰে সহ্য কৰিব নোৱাৰে, কাৰণ তাইৰ লগত দাদাৰ ভাল সম্পৰ্ক নাই। আমাৰ মা দেউতাও নাই। এতিয়া আপুনি আৰু আপোনাৰ স্বামী এইটো ঘৰত অকলে থাকিব লাগিব। যদি কিবা সমস্যা হয় তেতিয়া মোক ফোন কৰি সুধিব। সকলো বস্তু এই ঘৰখনতে পাব। মোৰ নম্বৰটো দেৱালত লিখা আছে। যদি বেছি সমস্যা হয় তেনেহ'লে মোক ফোন কৰিব পাৰে। চাওক, মই এটা সন্তানৰ পিতৃ। মোৰ পত্নীয়ে ঘনাই ইয়ালৈ অহাটো বেছি ভাল নাপায়। যদি কিবা গুৰুতৰ জৰুৰীকালীন অৱস্থা হয় তেতিয়া আপুনি মোক ফোন কৰিব। অন্যথা পৰিস্থিতিটো নিজেই চম্ভালিবলৈ চেষ্টা কৰিব, কাৰণ এতিয়া এইজন আপোনাৰ স্বামী আৰু আপুনি সহ্য কৰিব লাগিব। মই এতিয়া মোৰ ঘৰলৈ যাওঁ। ভাইটিৰ কথা শুনি মই উপলব্ধি কৰিব পাৰিছিলো যে মোৰ জীৱনটো কিমান বেয়া হ'বলৈ গৈ আছে। মই ভাইটিক ক'লো, হ'ব দিয়া, মই সকলো চম্ভালি ল'ম। ভগৱানে সহায় কৰিব, চিন্তা নকৰিব। এদিন সকলো ঠিকেই হ'ব। মই জানিছিলো তেওঁ সান্তনা দিছে, কিন্তু তাৰ পিছত আকৌ ক'লে যে মই আপোনাক কৈছো চাব, এদিন সকলো ঠিকেই হ'ব, চিন্তা নকৰিব। মই নাজানো কিয় সি এই কথাটো দুবাৰ কৈছিল যে এদিন সকলো ঠিক হৈ যাব, আৰু কিয় ইমান জোৰ দি কৈ আছিল। এই মুহূৰ্তত মই একো বুজিব পৰা নাছিলো। মই ক'লো, ঠিক আছে। মোৰ স্বামীয়ে আন এটা কোঠাত বহি আছিল। মই সেই কোঠাটোত সোমাওতে আচৰিত হৈছিলো। এই কোঠাটো চাগৈ তেওঁৰেই আছিল। ইয়াত বহু বস্তু ভাঙি আছিল, লগতে সৰু পোৱালীৰ খেলনা কিছুমানো য'তে ত'তে পৰি আছিল। হয়তো তেওঁৰ মনটো শিশুসুলভ আছিল। তেওঁ মোক দেখি ভয় খাইছিল। মই ভাবিছিলো তেওঁ মোৰ লগত কথা পাতিব, কিবা এটা ক'ব বা মোক কিবা এটা কৰিবলৈ ক'ব, কিন্তু তেওঁ তেনেকুৱা একোৱেই নক'লে। মই মনে মনে গৈ মোৰ কোঠাত শুই পৰিলো। দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰিব মন গ'ল, কিন্তু মই নকৰিলো। ক'বলৈ বৰ আচহুৱা যেন লাগিছে, কিন্তু মোৰ কেতিয়াও এনেকুৱা শান্তিৰ টোপনি অহা নাছিল। তাৰ পিছত যেতিয়া ৰাতিপুৱা মই চকু মেলি দেখিলো, তেতিয়া মোৰ স্বামী মোৰ সন্মুখত থিয় হৈ আছিল। সন্মুখৰ টেবুলখনত ব্ৰেকফাষ্ট পৰি আছিল। সেইখিনি বজাৰৰ পৰা অহা যেন লাগিছিল। মই তেওঁৰ ফালে চাই ইফালে সিফালে চালো। ভাবিলো হয়তো তেওঁৰ ভায়েকে এইবোৰ লৈ আহিছে, কিন্তু ঘৰত কোনো নাছিল। মোৰ স্বামীয়ে মোক ক'লে যে ব্ৰেকফাষ্ট খাই লোৱা, আৰু তেওঁ ব্ৰেকফাষ্ট কৰিবলৈ বহিল।
মই আচৰিত হলো। তেওঁ এইটো কথা জানে যে আমি বিয়া হৈছো, গতিকে বজাৰৰ পৰা ব্ৰেকফাষ্ট আনিব লাগিব। তেনেহলে তেওঁ কোনফালৰ পৰা পাগল হ'ল। কিন্তু তাৰ পিছত তেওঁ এটা অদ্ভুত গান গাবলৈ ধৰিলে। সেইটো কোনোবা কাৰ্টুনৰ গান আছিল। গতিকে মই বুজিলো যে এইটো এটা স্বাভাৱিক কথা। হয়তো তেওঁৰো ভোক লাগিছিল। এই কামটো সৰু পোৱালি এটাও কৰিলে হয়। মই ব্ৰেকফাষ্ট কৰিলো। তাৰ পিছত মই ঘৰ চাফা কৰিবলৈ ললো। মই ভাবিলো যে এই ঘৰটো কেনেকৈ চলি থাকে এইটো কথা তেওঁক সুধিবলৈ পাহৰি থাকিলো। কিন্তু এই মুহূৰ্তত প্ৰয়োজনীয় সকলো বস্তু ঘৰৰ ভিতৰতে পৰি আছিল। মই তেওঁৰ বাবে দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰিলো আৰু মই অনুভৱ কৰিলো যে মোৰ স্বামী ৰাতিপুৱাই কৰবালৈ গৈছিল, কিন্তু এতিয়ালৈ তেওঁ উভতি অহা নাছিল। মই চিন্তিত হৈ পৰিলো আৰু তেওঁৰ ভায়েকলৈ ফোন কৰিলো। তেতিয়া ভায়েকে ক'লে যে দাদাই মাজে মাজে ঘৰৰ পৰা কৰবালৈ ওলাই যায়। আপুনি চিন্তা নকৰিব, যদি ৰাতিলৈ ঘূৰি নাহে তেতিয়া আপুনি মোক ক'ব। মই ক'লো ঠিক আছে, হ'ব দিয়া। ৰাতি মোৰ স্বামী ঘূৰি আহিল। তেওঁৰ হাতত কিবা এটা আছিল। তেওঁ সেই বস্তুটো মোৰ হাতত তুলি দিলে। মই খুলি দেখিলো যে ভিতৰত ফুল আছে। মই সুধিলো এইবোৰ ফুল কি কৰিম? তেতিয়া তেওঁ ক'লে যে মই তোমাৰ বাবে লৈ আহিছো। মই আচৰিত হলো। ফুলকেইটা মোৰ ওচৰত ৰাখি তেওঁ আন এটা কোঠালৈ গ'ল। কিছু সময়ৰ পাছত দেখিলো কোঠাটো ভিতৰৰ পৰা বন্ধ কৰি দিলে। এই ঘৰটোত মোৰ দিনবোৰ ভালেই চলি আছিল। মই ভাবিছিলো যে এই ঘৰখনত মোৰ দিনবোৰ বহুত বেয়াকৈ যাব, কিন্তু মই ভবাৰ দৰে একো হোৱা নাছিল যদিও সকলো ঠিকেই চলি আছিল। মোৰ স্বামীয়ে প্ৰতিদিনে মোৰ বাবে কিবা নহয় কিবা এটা বস্তু লৈ আহিছিল। পইচা ক'ৰ পৰা পাইছিল নাজানো। ঘৰটো সকলো সামগ্ৰী উপলব্ধ আছিল। লাহে লাহে ঘৰৰ সামগ্ৰী শেষ হ'বলৈ ধৰিলে। এদিন তেওঁৰ ভায়েকে আহি মোক 30,000 টকা দিলে। মই ক'লো তুমি এই ঘৰটো চলাই আছা? তাৰ পিছত সি ক'লে নহয়, মই এই ঘৰটো নচলাও। আচলতে আমাৰ দুয়োজন ককায়েক ভায়েকৰ নামত ঘৰ ভাড়া দিওঁ আৰু ভাড়া হিচাপে মাহত তাৰ পৰা 30,000 টকা পাওঁ। আপুনি 15 তাৰিখে 15,000 টকা পাব। আজি 15 তাৰিখ, গতিকে মই আপোনাক টকাখিনি দিবলৈ আহিছো। মই ক'লো ঠিক আছে। ঘৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তু আগতেই আছিল। ঘৰটোত টিভিৰ পৰা আদি কৰি সকলো বস্তু আছিল। এদিন মোৰ দাদা আৰু বৌ আমাৰ ঘৰলৈ আহিছিল। তেওঁলোকে জানিছিল যে মই পাগলৰ লগত বিয়া হৈছিলো আৰু মই গম পাইছিলো যে তেওঁ নিশ্চয় মোৰ কি হৈছে চাবলৈ আহিছে। কিন্তু মোক ইমান ভাল অৱস্থাত দেখি আৰু ইমান বিলাসী ঘৰটো দেখি সিহঁত বহুত আচৰিত হ'ল। মই নতুন কাপোৰ এযোৰ পিন্ধি আছিলো। বৌৱে ক'লে এইযোৰ নতুন কাপোৰ ক'ত পালা? তোমাৰ বিয়াততো মাত্ৰ দুযোৰ কাপোৰহে তোমাৰ স্বামীৰ ঘৰৰ পৰা আহিছিল আৰু আমিতো তোমাক একোৱেই দিয়া নাছিলো। তেতিয়া মই ক'লো বৌ, মোৰ স্বামীয়ে মোৰ বাবে আনিছে। বৌৱে ক'লে তোমাৰ স্বামীয়ে নিজেই ভালকৈ মুখ আৰু হাত ধুব নাজানে, গতিকে তোমাৰ কাৰণে এযোৰ নতুন কাপোৰ ক'ৰ পৰা পাব? মই ক'লো কোনে ক'লে যে তেওঁ মুখ আৰু হাত ধুব নাজানে? মোৰ স্বামীয়ে মোৰ বাবে অনা সকলোবোৰ বস্তু মই বৌক দেখুৱাই দিওঁতে বৌ আচৰিত হ'ল। বৌৱে ক'লে এই সকলোবোৰ ক'ৰ পৰা পাইছা? সি কৰবাৰ পৰা চুৰি কৰি অনা নাইতো? মই ক'লো এইবোৰ একেবাৰে নতুন। বৌৱে ক'লে মোৰ এইবোৰ বস্তু নতুন যেন লগা নাই। বৌৰ কথাৰ কাৰডালে যেন লক্ষ্যত খুন্দা মাৰিব পৰা নাই। বৌৱে মোক ইটিকিং কৰিব বিচাৰিছিল, কিন্তু যেতিয়া কৰিব নোৱাৰিলে তেতিয়া তেওঁ বৰ বিচলিত হৈ পৰিল। ময়ো মূৰটো ওপৰলৈ তুলি বৌক সকলো বস্তু দেখুৱাই দিলো আৰু মই বহুত সুখী হলো। বৌৱে ক'লে চোৱা, মই হয়তো খৰখেদাকৈ ভুল সিদ্ধান্ত লৈছিলো, কিন্তু তুমি বহুত সুখী যেন লাগিছে। মই দাদাহঁতক ক'লো যে আপোনালোকে কোনো ভুল সিদ্ধান্ত লোৱা নাই। সঁচাকৈ মই বহুত সুখী। মোৰ কোনো সমস্যা নাই। এই ঘৰখনত একোৰে অভাৱ নাই। আমিও দুখীয়া মানুহ আছিলো। যদি মোৰ বিয়া এজন স্বাভাৱিক মানুহৰ লগত হ'লহেঁতেন তেন্তে সেয়া কেৱল আমাৰ দৰে দুখীয়া মানুহৰ মাজতেই হ'লহেঁতেন। কিন্তু চাওক, মোৰ স্বামীজন আমাতকৈ বহুত ভাল। ময়ো এই ঘৰটোত বহুত বেছি সুখী হৈ আছো। গৰম হ'লেও শান্তিৰ টোপনি পাওঁ। মোৰ বৌৰ মুখখন মেল খাই ৰৈ গ'ল। হয়তো ঘৰ গৈ পোৱাৰ লগে লগে দাদাৰ লগত কাজিয়া কৰিব। মোক সুখী দেখি ঘৰলৈ যোৱাৰ পিছত ইজনে সিজনৰ লগত কাজিয়া কৰিব। হয়তো এইটোৱে তেওঁলোকৰ শাস্তি। মোৰ স্বামীয়ে মোৰ লগত কথা বতৰা পতা নাছিল। তেওঁ মোৰ বহুত যত্ন লয় আৰু ধ্যান ৰাখে। এদিন মই ঘৰটোত কাম কৰি থাকোতে হঠাৎ মোৰ ভৰিখনত কিবা এটা হুল সোমাল।
মোৰ স্বামীয়ে তৎক্ষণাত মোৰ ওচৰলৈ আহি মোক চকী এখনত বহুৱাই দিলে আৰু মোৰ ভৰিখনৰ পৰা হুলডাল উলিয়াই লগে লগে বেণ্ডেজ মাৰি দিলে। মই বহুত আচৰিত হলো, কিন্তু তেওঁ মোৰ লগত একোৱে কথা নাপাতিলে আৰু ৰাতি আন এটা কোঠালৈ গৈ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। এইটো কেনেধৰণৰ কথা? তেওঁ মোৰ সকলোবোৰ প্ৰয়োজনীয় বস্তু আনি দিয়ে, মোৰ যত্ন লয়। এইবোৰ ভাবি মই বৰ চিন্তিত হৈ পৰিছিলোঁ। তেওঁৰ লগত কথা পাতিব বিচাৰিছিলোঁ, তেওঁক সুধিব বিচাৰিছিলোঁ। মই চিনেমা নাটকত দেখিছিলোঁ যে এজন মানুহক মৰমৰ দ্বাৰা আৰোগ্য কৰা হয়। হয়তো ময়ো তেওঁক সুস্থ কৰিব পাৰিলোহেঁতেন, আৰু যদি সুস্থ হ'লহেঁতেন তেতিয়া তেওঁ এই পৃথিৱীৰ শ্ৰেষ্ঠ পুৰুষ হ'লহেঁতেন, কাৰণ সি বহুত ধুনীয়া ডেকা ল'ৰা আছিল আৰু টকাৰ অভাৱ নাছিল। এইটো তেওঁৰ নিজৰ ঘৰ আছিল, কিন্তু তেওঁ মোৰ লগত কথা নাপাতে। মোৰ এগৰাকী বান্ধৱী মানসিক ৰোগীৰ ডক্তৰ আছিল। তাই মোক এবাৰ কৈছিল যে এনেকুৱা মানুহক বহুত মৰমৰ প্ৰয়োজন, আৰু যদি তেওঁলোকৰ জীৱনত কোনোবা থাকে তেন্তে সেই ব্যক্তিজনক বহুত মৰম দিব লাগে, অৰ্থাৎ সাধাৰণ মানুহতকৈও বেছি। কিন্তু ইয়াত কথাটো ওলোটা আছিল। মোৰ স্বামীয়ে মোৰ লগত একো কথাই পতা নাছিল। লাহে লাহে মই কথাবোৰ বুজিবলৈ আৰম্ভ কৰিলোঁ যে যিয়েই নহওক কিয় মোৰ স্বামী নিশ্চিতভাৱে সেই কোঠাটোৰ সৈতে জড়িত, কাৰণ মোৰ স্বামীয়ে সদায় সেই কোঠাটোত গৈ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিয়ে। গতিকে মই ভাবিলোঁ যে মই সেই কোঠাটোত কি আছে সেইটো বিচাৰি উলিয়াব লাগিব। মই এবাৰ সেই কোঠাটোলৈ গৈছিলোঁ, কিন্তু তাত তেনেকুৱা একো বস্তু নাছিল। মোৰ বৌৱে মানুহক ক'বলৈ ধৰিলে যে তাইৰ বিয়া পাগলৰ লগত হৈছিল, কিন্তু তাই বহুত সুখী হৈ আছে। এই কথাটো তেওঁৰ মুখৰ পৰা নিশ্চয় ওলাই আহিছিল। সেইকাৰণে এই কথাটো মোৰ কাণত পৰিছিল, কাৰণ মই একেটা চুবুৰীতে বিয়া হৈছিলোঁ। মানুহে মোক সুধিবলৈ ধৰিলে যে মই সুখী নে। মই কৈছিলোঁ যে হয়, ভগৱানক ধন্যবাদ, কাৰণ মই বহুত সুখী। মোৰ সকলো প্ৰয়োজনীয় বস্তু আছে, একোৰেই অভাৱ নাই। এতিয়া মোৰ হাতত টকা আছে, ঘৰৰ সকলো কাম কাজ মই নিজে চোৱা চিতা কৰোঁ। মোৰ স্বামীয়ে মোৰ বহুত যত্ন লৈছিল আৰু লগতে মোৰ বাবে প্ৰতিদিনে কিবা এটা নতুন বস্তু লৈ আহিছিল। এবাৰ মই তেওঁৰ পিছে পিছে গৈছিলোঁ, কিন্তু বাটটো অচিনাকি হোৱাৰ বাবে গুচি আহিলোঁ, যাতে মই হেৰাই নাযাওঁ, আৰু তেওঁ মোৰ চকুৰ সন্মুখতে নোহোৱা হৈ গ'ল। মই নাজানো তেওঁ কোনফালে সোমাল। মই ভাবিলোঁ যে হয়তো তেওঁ কোনোবা সৰু সৰু ল'ৰা ছোৱালীৰ লগত খেলিব, কাৰণ তেওঁৰ লগত সৰু সৰু পোৱালীয়ে খেলা বস্তু বহুত আছিল। গতিকে মই এই কথাটোত বিশেষ গুৰুত্ব নিদিলোঁ। তেওঁ ঘৰৰ পৰা ওলাই গ'লে তেওঁ থকা কোঠাটো তালা মাৰি থৈ যায়। মই এই ৰহস্যটো জানিবলৈ এদিন মই তেওঁৰ কোঠাটোৰ তলাটো লুকুৱাই থলোঁ। তেতিয়া তেওঁ বহুত চিন্তিত হৈছিল আৰু তলাটো বহুত বিচাৰিছিল, যদিও তেওঁ তলাটো বিচাৰি নাপালে। গতিকে তেওঁ কোঠাটোৰ তলা নমৰাকৈ গুচি গ'ল। মোৰ পৰিকল্পনা আছিল যে মই আগতীয়াকৈ কোঠাটোৰ ভিতৰত লুকাই থাকিম, আৰু তেওঁ যেতিয়া কোঠাটোত সোমাব তেতিয়া মই গম পাম যে তেওঁ এই কোঠাটোত কি কৰি থাকে। কিন্তু কিছু সময়ৰ পিছতেই তেওঁ ঘৰলৈ আহিছিল আৰু তেওঁ মোক বিচাৰি আহিছিল। কেতিয়াবা তেওঁ মোৰ লগত অলপ কথা পাতিছিল, আনকি মোৰ নামটো তেওঁ মনত আছিল, মোক মোৰ নামেৰে মাতি আছিল। কেতিয়াবা মোৰ তেওঁক দেখি বৰ দুখ লাগিছিল। মই ভাবিছিলোঁ তেওঁতো কাৰোবাৰ সন্তান। তেওঁ ইমান ধুনীয়া এজন ডেকা ল'ৰা আছিল। নাজানো তেওঁৰ কি হ'ল যে তেওঁ পাগল হ'ব লগা হ'ল। তেওঁ হয়তো জন্মৰে পাগল নাছিল, কাৰণ কোৱা হয় যে এনে মানুহৰ আয়ুস কম হয়। তেওঁৰ কোনো দুৰ্ঘটনা ঘটিছিল চাগৈ। মই তেওঁৰ ভায়েককো সুধিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ মোক একো কোৱা নাছিল। মাথো কৈছিল যে সময়ৰ লগে লগে আপুনি সকলো জানিব পাৰিব, সকলো ঠিক হৈ যাব। এই কোঠাটোৰ ভিতৰত পুৰণি আলমাৰী এটা আছিল। তাত মই মোৰ স্বামীৰ পুৰণি ফটোবোৰ পাইছিলোঁ। দেখাত তেওঁ বৰ খঙাল আৰু জেদী যেন লাগিছিল। এনে লাগিছিল যেন তেওঁ গোটেই পৰিয়ালটোৰ ভিতৰতে আটাইতকৈ ধুনীয়া ডেকা ল'ৰা আছিল। কিন্তু এতিয়া কেনেকৈ তেওঁ এই অৱস্থাত উপনীত হ'ল? তেওঁক কাৰোবাৰ অভিশাপ লাগিল নেকি? মোৰ মনত বহুত অদ্ভুত ধৰণৰ কথাবোৰ আৰু প্ৰশ্নবোৰ আহি আছিল। আজি মই জানিব লাগিব যে তেওঁৰ লগত কিবা ডাঙৰ অন্যায় হৈছে নেকি। মোৰ স্বামীয়ে মোৰ বাবে কিবা এটা লৈ আহিছিল। কোঠাটোত সোমাইছিল যদিও বুজি পাইছিল যে মই কোঠাটোত নাই, গতিকে সেই বস্তুটো তেওঁ তাতেই ৰাখিছিল।
মই তেওঁ অনা বেগটো ৰখাৰ শব্দ এটা শুনিলোঁ। তাৰ পিছত তেওঁ নিজৰ কোঠাটোত সোমাই আহিল। মই কোঠাটোৰ ভিতৰত লুকাই আছিলোঁ। তেওঁ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি মূৰটোত ধৰি চকীখনত বহিল। মই পৰ্দাৰ আঁৰৰ পৰা তেওঁক চাই আছিলোঁ। মই যে কোঠাটোৰ ভিতৰত আছোঁ তেওঁ গম পোৱা নাছিল। তেওঁ মূৰটো এনেদৰে ধৰি আছিল যেন কোনোবা ডাঙৰ মানুহ এজনে কিবা এটা চিন্তা কৰি বহি আছে। হঠাতে তাৰ মুখৰ পৰা সকলো পাগলৰ গুণ নোহোৱা হৈ গৈছিল। কিছু সময়ৰ পিছত তেওঁ পকেটৰ পৰা এটা ডাঙৰ ফোন উলিয়াই আনিলে। মই আচৰিত হ'লোঁ আৰু ফোনটো একেবাৰে ঠিকেই আছিল। আনকি ক'তো একো ভাঙি যোৱা নাছিল। বাকী সকলো বস্তু তেওঁৰ ভাঙি যোৱা আছিল। এই সময়ত তেওঁ কাৰোবাৰ লগত ফোনত কথা পাতিবলৈ ধৰিলে আৰু মই যেতিয়া তেওঁক ফোনত কথা পতা শুনিলোঁ তেতিয়া মোৰ অৱস্থা ইমানেই বেয়া হৈ গ'ল যে মই থতমত খালোঁ। তেওঁ কৈছিল যে আপোনাৰ লগত আগতে এটা চুক্তি কৰিছিলোঁ যে আপুনি সেই ধন ব্যৱসায়ত বিনিয়োগ কৰক। যিটো মোৰ ভাগ্য হ'ব মই পাম। মই আচৰিত হৈছিলোঁ যে মোৰ স্বামীয়ে মোৰ আৰু পৃথিৱীৰ সন্মুখত পাগল হৈ ফুৰিছিল আৰু তেওঁ ইয়াত বহি ব্যৱসায়িক চুক্তি কৰি আছিল। মোৰ মনটোৱে কৈছিল যে মই এতিয়াই তেওঁৰ ওচৰলৈ যাওঁ আৰু তেওঁক সোধোঁ যে তেওঁ মোক মিছা কথা কিয় কৈ আছিল। মইতো তেওঁৰ পত্নী হয়, মোকতো তেওঁ সঁচা কথাবোৰ ক'ব পাৰিলে হয়। তাৰ পিছত মই ভাবিলোঁ যে অলপ সময় ইয়াতে লুকাই থাকি তেওঁ আৰু কি কি কৰে চাওঁ। তাৰ পিছত তেওঁ জেপৰ পৰা বহুত বেছি পইচা উলিয়াই এটা বাকচত থৈ দিলে। তাৰ পিছত তেওঁ আকৌ কাৰোবাক ফোন লগালে। সিফালৰ ব্যক্তিজন হয়তো তেওঁৰ ভায়েক আছিল আৰু কৈ আছিল যে ইমান খৰধৰ কৰিব নালাগে। মোৰ স্বামীয়ে কৈছিল যে মই আৰু মোৰ পত্নীক মিছা কথা কৈ থাকিব নোৱাৰিম। এতিয়া আমাৰ বিয়া হোৱা 4 মাহ পাৰ হ'ল। ভায়েকে কৈছিল যে ইমান খৰধৰ কৰিব নালাগে, প্ৰথমে সকলোবোৰ ঠিক হৈ যাওক তাৰ পিছত কবা। কিন্তু মোৰ স্বামীয়ে বাৰে বাৰে কৈ আছিল যে মই মোৰ পত্নীক বহুত ভাল পাই পেলাইছোঁ, তাইক আৰু অন্ধকাৰত ৰাখিব নোৱাৰোঁ। মোৰ স্বামীয়ে ফোনত মোৰ বিষয়ে এনেদৰে কথা পাতি থকা দেখি মই মোৰ স্বামীৰ সন্মুখত থিয় হ'লোহি। মোক দেখি তেওঁ আচৰিত হ'ল। তেওঁ মুখখন মেলি মোৰ ফালে চালে। মই ক'লোঁ যে তুমি এইবোৰ কি কৰি আছা? তুমিতো সম্পূৰ্ণৰূপে এজন সুস্থ মানুহ। তেনেহ'লে সকলোৰে আগত কিয় পাগল হোৱাৰ নাটক কৰি আছা? আজি মোক তুমি সকলো সঁচা কথা খুলি কোৱা। মোৰ চকুৰে চকুলো বৈ আহিল আৰু তেওঁ মোক ক'লে যে কিয় কান্দিছা? তাৰ পিছত তেওঁ মোক এনেকুৱা এটা সঁচা কথা ক'লে যে মই থতমত খালোঁ। তেওঁ ক'লে যে মই গোটেই চুবুৰীটোৰ ভিতৰত এজন সৎ আৰু শিক্ষিত ল'ৰা আছিলোঁ। মোৰ এটা বহুত ভাল চাকৰি আছিল। এতিয়াও একেটা চাকৰিকে কৰি আছোঁ। কিন্তু গোটেই ৰাতি বহি মই অনলাইনত কাম কৰি থাকোঁ। তেওঁৰ কথা শুনি মই ক'লোঁ তেনেহ'লে তুমি কিয় মানুহৰ আগত পাগল হোৱাৰ নাটক কৰি আছা? তেওঁ ক'লে যে মই কিছুমান মানুহৰ লগত বন্ধুত্ব কৰিছিলোঁ কিন্তু মই নাজানিছিলোঁ যে তেওঁলোক অলপ বেলেগ ধৰণৰ মানুহ আছিল। এদিন আমি কেইজনমানে ক'ৰবালৈ ফুৰিব গৈছিলোঁ আৰু তাত আমাৰ মাজত সৰু কাজিয়া এখন হৈছিল। এনেকুৱা হ'ল যে আমাৰ হাতত এজন মানুহৰ মৃত্যু হ'ল। গতিকে মোৰ ওপৰত সকলো দোষ জাপি দিলে। মই যদি পাগল হোৱাৰ নাটক নকৰিলোহেঁতেন তেন্তে শাস্তি পালোহেঁতেন আৰু গোটেই জীৱন জেলত কটালোহেঁতেন। কাৰণ তেওঁলোক সকলোৱে পলাই গ'ল। কিন্তু মই সেই মানুহজনৰ জীৱন ৰক্ষা কৰিবলৈ তাতেই থাকিলোঁ। কিন্তু তেওঁ এই পৃথিৱীখন এৰি থৈ গ'ল আৰু সকলো দোষ মোৰ ওপৰত পৰিল। তেওঁৰ পৰিয়াল আমাৰ ঘৰৰ ওচৰতে বাস কৰে। মই পাগলৰ দৰে অভিনয় কৰিব লগা হ'ল। ভাগ্য ভাল যে এতিয়া তেওঁ নিজৰ ঘৰটো বিক্ৰী কৰি এমাহৰ পিছত ইয়াৰ পৰা গুচি যাব। তাৰ পিছত মই মোৰ জীৱনটো নিজৰ মতে কটাব পাৰিম। মই তোমাক এইবোৰ কথা কোৱা নাছিলোঁ কাৰণ এবাৰ সিহঁত ইয়াৰ পৰা গুচি গ'লে মই তোমাকো ক'ম বুলি ভাবি আছিলোঁ। যেতিয়া মোৰ ভাইটিয়ে ক'লে যে তোমাৰ দাদাই মোৰ বিয়াৰ প্ৰস্তাৱটো মানি লৈছে, আমি বহুত আচৰিত হৈছিলোঁ। মোৰ ভাইটি আৰু ভাই বোৱাৰীয়ে তোমাৰ ওপৰত দাদা বৌহঁতে কৰা অত্যাচাৰ সহ্য কৰিব পৰা নাছিল আৰু ভাইটিহঁতে তোমাক মোক বিয়া কৰাবলৈ কৈছিল। সেইবাবে মই তোমাক বচাবলৈ তোমাক নেদেখাকৈয়ে বিয়াত সন্মতি দিলোঁ। মই তোমাক বিয়াৰ দিনা দেখাৰ লগে লগে তোমাৰ প্ৰেমত পৰিলোঁ। মই তোমাক বহুত ভাল পাই পেলাইছোঁ। মই যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ মই তেতিয়া কেৱল কামৰ বাবে যাওঁ। কিন্তু তেতিয়াও তোমাৰ মুখখন মোৰ চকুৰ সন্মুখত আহি থাকে। তাৰ পিছত মই তোমাৰ বাবে কিবা এটা কিনাৰ কথা ভাবোঁ। মই ভাবিছিলোঁ যদি তুমি পৰিস্থিতিত বিৰক্ত হৈ মোক এৰি যোৱা
কাৰণ তুমি এজন পাগলৰ লগত বিয়া হৈ গোটেই জীৱনটো ধ্বংস হোৱা বুলি যদি ভাবা, সেইবাবে মই তোমাৰ সকলো অভাৱ আৰু তোমাৰ যত্ন ল'বলৈ চেষ্টা কৰোঁ। সদায় তোমাৰ বাবে এটা উপহাৰ লৈ আহোঁ যাতে তুমি সুখী হোৱা। মই তোমাক বহুত ভাল পাওঁ। তেওঁৰ কথা শুনি মোৰ চকুলো আকৌ বৈ আহিল। তেওঁ ক'লে, কিয় কান্দিছা? মই ক'লো, মই সুখত কান্দি আছোঁ। তেওঁ ক'লে, চোৱা, মই তোমাৰ স্বামী। তোমাৰ জীৱনটো বহুত ভাল হ'ব। আমি 1.5 মাহ আৰু এনেকৈ ভাও ধৰিব লাগিব আৰু তাৰ পিছত সকলো ঠিক হ'ব। মই ক'লো যে মোৰ কোনো সমস্যা নাই। মই মাত্ৰ ভাবিছোঁ যে ঈশ্বৰে মোক বহুত সুখ দিছে, মোক মোৰ গুণৰ উপহাৰ দিছে। কেতিয়াও কাৰো লগত বেয়া কৰা নাছিলোঁ। ভগৱানক ধন্যবাদ যে আপুনি একেবাৰে ভালেই আছে। মোৰ স্বামীয়ে মোক ক'লে যে তুমি একো চিন্তা নকৰিবা, সকলো ঠিকেই আছে আৰু সদায় ঠিকেই থাকিব। মই তোমাৰ স্বামী, মই সদায় তোমাৰ যত্ন ল'ম, সদায় তোমাৰ লগত থাকিম। আমাৰ জীৱনটো বহুত ভাল হ'ব। আৰু এইটোৱেই হ'ল। লাহে লাহে মই মোৰ স্বামীৰ চিকিৎসা কৰাইছোঁ বুলি সকলোৰে আগত ক'লো আৰু আমাৰ জীৱনটো সুখেৰে পাৰ হ'ল।